হয়, ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ সীমান্তৰ পাঁচনৈ নদীত অবৈধভাৱে শিল বালিৰ খনন চলি আহিছে আৰু অবৈধভাৱে জেচিবি নমাই বা ফকলেণ্ড নমাই শিল বালি খনাৰ ফলত সৃষ্টি হোৱা গাঁতত পৰি ইতিমধ্যে একাধিক ব্যক্তিৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছিলে আৰু তেনে পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ পুনৰ এই শিল বালি খনন ফকলেণ্ডৰ দ্বাৰা শিল বালি খনন আৰম্ভ কৰাৰ লগে লগে অঞ্চলটোৰ শতাধিক লোক ক্ষুব্ধ হৈ পৰে আৰু তেওঁলোকে সাংবাদিকক খবৰ দি মাতি আনিছিল বাতৰি সংগ্ৰহৰ কাৰণে আৰু সেই অনুসৰি বিমলজ্যোতি নাথ ND24 সাংবাদিক আৰু সতীৰ্থ দুগৰাকী সাংবাদিকৰ সৈতে বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিল আৰু তাত ৰাইজৰ সৈতে কথা পাতি বাইট লৈ ভিডিঅ' ফুটেজ সংগ্ৰহ কৰি তেওঁলোকে সেই ঠাইৰ পৰা উভতাৰ পথতে 1 কিলোমিটাৰমান বাট অহাৰ পথতে এক ব্যস্ত চাৰিআলি এটাতে পাঁচনৈ গাঁৱত এই এডল শিল বালি মাফিয়াৰ লোকে তেওঁলোকক আক্ৰমণ কৰি আহত কৰি বিমলজ্যোতি নাথক বেয়াকৈ আহত কৰিছে। এই কাৰ্যক আমি ঢেকিয়াজুলি প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছোঁ আৰু অচিৰে আৰক্ষী প্ৰশাসনক এই শিল বালি মাফিয়া চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। লগতে এই পাঁচনৈ নদীত যি অবৈধ শিল বালি খনন চলি আছে এই অবৈধ শিল বালিৰ খনন সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ কাৰণে বন বিভাগক আমি প্ৰেছ ক্লাবৰ তৰফৰ পৰা দাবী জনাইছোঁ। এইকাৰণেই বন্ধ কৰিব লাগে যে ইক' চেঞ্চিটিভ জোনত পৰাৰ কাৰণে ইয়াত পাঁচনৈ নদীত শিল বালিৰ মহলৰ বন্দোবস্ত দিয়া হোৱা নাই, কিন্তু এই বন বিভাগৰ নিষেধাজ্ঞা স্বত্তেও তেওঁলোকে অবৈধভাৱে এই শিল বালি খনন কৰি আহিছে আজি বহু বছৰ ধৰি। আনকি তেওঁলোকে মাজতে বন বিভাগৰ এক নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত দিনৰ ভাগত খনন বন্ধ ৰাখিছিল যদিও তেওঁলোকে নিশাৰ ভাগতে তেওঁলোকে শিল বালি খনন কৰি আহিছিলে। শেহতীয়াকৈ যোৱাকালিৰ পৰা ফকলেণ্ড নমাই আকৌ শিল বালি খনন আৰম্ভ কৰিব লোৱাৰ লগে লগে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু স্বাভাৱিকতে ৰাইজে সাংবাদিকক খবৰ দিছিল আৰু এই সংবাদ সংগ্ৰহ কৰি উভতাৰ পথতে সাংবাদিকক এনেকৈ আক্ৰমণ কৰা কাৰ্যক আমি ঢেকিয়াজুলি প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ। ইয়াত আত্মীয় কৰ্মী দিলীপ নাথৰ পুতেকো জড়িত আছে। অতি দুৰ্ভাগ্যজনক কথা যে যিকেইজন লোকে তেওঁলোকক মাৰপিট কৰিছে, সাংবাদিকক আহত কৰিছে, আমি বিমলজ্যোতি নাথৰ পৰা গম পাইছোঁ যে তেওঁ যিসকলক চিনি পোৱাসকলৰ মাজত আমাৰ RTI কৰ্মী দিলীপ নাথৰ পুত্ৰও আছে। এইটো অতি দুৰ্ভাগ্যজনক কথা যে দিলীপ নাথে সততে বন ধ্বংসৰ বিৰুদ্ধে সৰব হৈ থাকে, গতিকে তেখেতৰ পুত্ৰই যদি সঁচাকৈ এই শিল বালি অবৈধ খননত জড়িত আছে কিন্তু অতি দুৰ্ভাগ্যজনক কথা। গতিকে এই বিষয়টো আমাৰ কাৰণে অতি লাজৰ বিষয়, কাৰণ তেওঁ আমাৰ সাংবাদিকৰ মাজৰে এগৰাকী সংবাদকৰ্মী হিচাপেও পৰিচিত। যি পাঁচনৈ নদী, এই পাঁচনৈ নদীত দীৰ্ঘদিনৰ পৰা অবৈধ শিল বালি খনন চলি আছিল আৰু এই শিল বালি খননক লৈ ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল, কাৰণ কেইদিন পূৰ্বে ইয়াত দুজনকৈ লোকে এই নদীৰ যি গাঁত, এই গাঁতত পৰি মৃত্যু আঁকোৱালি ল'ব লগা হৈছিল আৰু ইয়াক লৈ ৰাইজ ক্ষোভিত হৈ আছিল আৰু ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰিছিলে সেই খননস্থলীত। আৰু ইয়াৰ পিছতেই তাতে যি ফকলেণ্ড চলি আছিল, ফকলেণ্ড তেওঁলোকে আঁতৰাই নিবলৈ বাধ্য হৈছিল ৰাইজৰ প্ৰতিবাদত, যিসকল শিল বালি খনন চলাই আছিল। তাৰপিছতে আমি বাতৰি সংগ্ৰহ কৰি সেই ঠাইৰ পৰা ওলাই আহিছিলোঁ। ওলাই অহাৰ পিছতে পাঁচনৈ চেণ্টাৰত এই শিল বালি খননৰ সৈতে জড়িত শিল বালি মাফিয়াই দলবদ্ধভাৱে আমাৰ দুগৰাকী সাংবাদিক, মই আগবাঢ়ি আহিছিলোঁ, আন দুগৰাকী সাংবাদিকক তেওঁলোকে মাৰপিট কৰে আৰু চোকা অস্ত্ৰৰে তেওঁলোকে আক্ৰমণ কৰে। লগে লগে আমি ঘটনা সন্দৰ্ভত আৰু কোনো মতে তাতে আমাৰ এই দুগৰাকী সাংবাদিক কাকতি মিনতি কৰি সেই ঠাইৰ পৰা কিন্তু আহিবলৈ বাধ্য হৈছে, কাৰণ অতি আচলতে ভয়ানক ৰূপত তেওঁলোকে এই দুগৰাকী সাংবাদিকৰ ওপৰত জঁপিয়াই পৰিছিলে। এগৰাকী থাৰ লৈ আহিছিলে, সেই থাৰত তেওঁলোকৰ ডেগাৰ আছিলে বুলি আমি প্ৰত্যক্ষ কৰিছিলোঁ। আমি ঘটনা সন্দৰ্ভত ৰায়কোচমাৰী আৰক্ষীক ইয়াৰ পিছতে অৱগত কৰিছিলোঁ আৰু ৰায়কোচমাৰী আৰক্ষীয়ে ঘটনাৰ কিছু আঁতৰৰ পৰা, যিহেতু সেই ঠাইৰ পৰা আমাৰ দুগৰাকী সাংবাদিক ওলাই আহিছিলে, সেই স্থানৰ পৰা গৈ ৰায়কোচমাৰী আৰক্ষীয়ে আমাৰ দুগৰাকী সাংবাদিকক উদ্ধাৰ কৰি লৈ আহিছিল আৰু বৰ্তমান তেওঁলোকক চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাইছে। মূৰত আঘাত পাইছে, বুকুত আঘাত পাইছে আমাৰ ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সাংবাদিক কাৰ্যকৰী সভাপতি বিমলজ্যোতি নাথ। আৰু আমি ইতিমধ্যে ৰায়কোচমাৰী আৰক্ষী চকীত এই সন্দৰ্ভত গোচৰ দিছোঁ। আমাৰ কথা এটাই, যদি তেওঁলোকৰ কিবা ক'ব লগা আছিলে তেওঁলোকে আমাক বাইট দিব পাৰিলে হয়, কিন্তু সেয়া নকৰি তেওঁলোকে এনেধৰণে কৰ্তব্যৰত সাংবাদিকৰ ওপৰত জঁপিয়াই পৰাটো আচলতে অতিকৈ দুৰ্ভাগ্যজনক কথা। আমি শীঘ্ৰেই আৰক্ষী প্ৰশাসনক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ।